নহয় সেইটো সেই বিষয়টো মোক কোনো ধৰণৰ লিখিত ধৰণৰ হেৰি নাই কিন্তু পঞ্চায়তত যে দুৰ্নীতি কৰিব নোৱাৰিব এইটো নিশ্চিত কাৰণ কিয় যোৱা 4টা বছৰত ইতিমধ্যে আমাৰ পঞ্চায়ত বিভাগৰ আমাৰ প্ৰায় 60টাতকৈ অধিক অভিযোগ থকা তেনেকুৱা আমাৰ চৰকাৰী হওক বা জনপ্ৰতিনিধি ইতিমধ্যে তেওঁলোকৰ বিপক্ষে গোচৰ ৰুজু কৰা হৈছে আৰু আগন্তুক দিনতো যি অভিযোগ থাকে অভিযোগৰ সত্যতা প্ৰমাণ পোৱাৰ লগে লগে তেওঁ সদস্যই হওক বা আমাৰ বিভাগৰে হওক আগন্তুক দিনত তেওঁলোকৰ ক্ষেত্ৰতো একে আমি সমূহভাৱে কঠোৰ হ'ম কাৰণ গঞা ৰাইজৰ অন্যায় কৰি পেলাই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখনে বা মই নিজে পঞ্চায়ত বিভাগৰ মন্ত্ৰী হিচাপে গঞা ৰাইজক কোনো অন্যায় আমি হ'ব নিদিওঁ মই গঞা ৰাইজকো আহ্বান জনাইছোঁ যে যাতে কোনো কাৰণতে নৱনিৰ্বাচিত সদস্যসকলে সেয়া জিলা পৰিষদৰে হওক বা আঞ্চলিক পঞ্চায়তৰে হওক বা সভাপতিৰ ক্ষেত্ৰতে হওক কোনো ধৰণৰ যাতে ৰাইজৰ পৰা গঞা ৰাইজৰ পৰা যাতে এটা টকাও যাতে ল'ব নোৱাৰে তাৰ কাৰণে সমূহ অসমবাসী ৰাইজকে মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ যিহেতু কিবা থাকিলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হোৱাটছআপ নাম্বাৰ সকলো ৰাইজৰ তাত আছে মোৰ হোৱাটছআপ নাম্বাৰ ৰাইজৰ তাত আছে বা স্থানীয়ভাৱে জিলা আয়ুক্তগৰাকী হওক বা বিডিঅ'কে হওক তৎকালীনভাৱে যাতে যোগাযোগ কৰে তাৰ কাৰণে মই আহ্বান জনাইছোঁ প্ৰায়ভাগ মহিলা প্ৰতিনিধিৰ স্বামীসকলে পঞ্চায়তৰ কাম কৰা এই বিষয়টো আজি আয়ুক্ত ডাঙৰীয়াই খোলাকৈ কৈছে যে আমি আগন্তুক দিনত আমি স্বামীসকলৰ জৰিয়তে পঞ্চায়তত আমি প্ৰৱেশ নিষিদ্ধ কৰিছোঁ কাৰণ কিয় আমি এই বজালী জিলাতে মই দেখিছোঁ যে এগৰাকী প্ৰাৰ্থীৰ স্বামীয়ে তেওঁ নিজে ব্লকত মানে দিনটো বহি থকাৰ কাৰণে সেইগৰাকী মহিলা হাৰিবলগীয়া হৈছে গতিকে আমি এইটো আহ্বান জনাইছোঁ আমাৰ প্ৰতিনিধিসকলক যে তেওঁলোকৰ স্বামীক যাতে আমাৰ কাৰ্যালয়লৈ যাতে প্ৰেৰণ নকৰে আজি 2জন স্বামীক পঠাই দিছিলে আমি সেই 2জন স্বামীক যাক পঠাই দিছিলে আমি তেওঁলোকক গামোচা প্ৰদান কৰা নাই আজি আমি বাৰ্তা দিছোঁ যে স্বামীক পঠালে নহ'ব নিজে সশৰীৰে উপস্থিত থাকিব লাগিব কিমান বছৰ অনাস্থা আনিব নোৱাৰিব 2.5 বছৰলৈ অনাস্থা আনিব নোৱাৰে যাতে সুস্থিৰভাৱে যাতে পঞ্চায়তখন চলিব পাৰে আৰু পৰৱৰ্তী সময়ত আৰু এবাৰহে পাৰিব অৰ্থাৎ 5 বছৰৰ মূৰত এবাৰহে পাৰিব কোনোবা যদি ক্ৰিমিনেল কেছত যদি অভিযুক্ত হয় সেই কথাষাৰ সুকীয়া এইটো আইনে নিজস্বভাৱে ব্যৱস্থা ল'বগৈ কিন্তু জনপ্ৰতিনিধিসকলে সঘনে পূৰ্বতে যি অনাস্থা প্ৰস্তাৱনা যিটো ব্যৱস্থা আছিলে আৰু যাৰ ফলস্বৰূপে বহু সৎ প্ৰতিনিধি সৎ মানে প্ৰেছিডেণ্ট বা সভাপতিও কি হৈছে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে কিন্তু সেইকাৰণে আমি এই ব্যৱস্থাটো বন্ধ কৰিছোঁ যাতে সুস্থিৰ পৰ্যায়ত পঞ্চায়ত চলাব পাৰে বহু কেইগৰাকী মহিলা পঞ্চায়তৰ প্ৰতিনিধি আছে তেওঁলোকৰ চাকৰিয়াল তেওঁলোকৰ স্বামীসকলে এনেধৰণে আহি অফিচত থাকে তেওঁলোকৰ বিৰুদ্ধে যদি প্ৰমাণ হয় কি হ'ব নহয় তেওঁ যদি অফিচিয়েলিটো চাকৰিয়ালে হওক বা নন চাকৰিয়ালে হওক তেওঁলোকে তেওঁ নিজে নাগৰিক হিচাপে আহিব পাৰে কিন্তু তেওঁৰ নিজৰ ঘৈণীয়েকক ৰিপ্ৰেজেণ্ট কৰি পেলাই স্বামী আহিব নোৱাৰে এতিয়া কিবা সভা এখন আছে স্বামী আহি পেলাই বাইকেৰে লৈ গ'ল সেইটো সহায়টো কৰিব লাগিব কিন্তু সভাকক্ষত বহি থকা বা কাৰ্যালয়ত বহি থকা এই কামটো নহ'ব আৰু ইতিমধ্যে মই বিডিঅ'সকলক মই নিৰ্দেশ প্ৰদান কৰিম যে যিসকলৰ স্বামীয়ে যাতে কাৰ্যালয়ত যাতে সোমাব নোৱাৰে তাৰ কাৰণে মই এখন নতুন নিৰ্দেশনা প্ৰদান কৰিম সকলো বিডিঅ'বিলাকত সকলো পঞ্চায়তৰ সচিবক যে নিৰ্বাচিত সদস্যৰ গিৰিয়েকে যাতে কাৰ্যালয়ত যাতে বহি থাকিব নোৱাৰে তাৰ কাৰণে এইবাৰ প্ৰথমৰ পৰাই ব্যৱস্থা কৰিম দেখা গৈছে যি সৰ্বদলীয় যি প্ৰতিনিধি দল ভাৰতৰ বিভিন্ন ৰাষ্ট্ৰলৈ যাব তাত গৌৰৱ গগৈৰ নামটো পচন্দ কৰা হৈছে আৰু তেওঁক ISI ইতিমধ্যে পাকিস্তানলৈ মাতি নিয়া বুলি প্ৰমাণ হোৱা বুলি মুখ্যমন্ত্ৰী কৈছে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে যোৱাকালি কৈছিলে যে যিহেতু সেইগৰাকীৰ নাম যিহেতু অভিযুক্ত হৈ আছে সেইগৰাকীৰ নাম ৰাহুল গান্ধী ডাঙৰীয়াক বাতিল কৰাৰ কথা কৈছিলে এতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই যদি বাতিল কৰিছে এইটো ভাল কথা আৰু বাতিল যদি কৰা নাই মই এতিয়াও নিশ্চিত হোৱা নাই যিহেতু বাতিল হৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো টুইট কৰিছিলে ৰাহুল গান্ধী ডাঙৰীয়া সেই টুইটক ৰেছপণ্ড কৰিছে বা তেওঁ এগৰাকী এই ক্ষেত্ৰত সংবেদনশীল বুলি মই ভাবিছোঁ আৰু তেওঁতকৈ বেছি সংবেদনশীল আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাৰণ তেওঁ ৰাষ্ট্ৰৰ সুৰক্ষাৰ স্বাৰ্থত আৰু আমাৰ যি দেশপ্ৰেম আমাৰ যি স্বাভিমান এই কথাষাৰৰ স্বাৰ্থতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই টুইট কৰিছিলে টুইট কৰাৰ পিছত এই নামটো বাতিল হৈছে গতিকে মই অতি ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু ধন্যবাদ জনাইছোঁ আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত